আইচিইউত এনডিএ ৬ মন্ত্ৰীৰ পদত্যাগ, নীতিশ নাইডুৰ বৃহৎ খেলা আৰম্ভ, চৰকাৰ কংগ্ৰেছৰ। প্ৰিয় দৰ্শক, বিজেপি চৰকাৰত বিদ্ৰোহৰ সংকেত, ৬জন মন্ত্ৰী বাহিৰ হ'ব পাৰে মন্ত্ৰীসভাৰ পৰা, উপ প্ৰধানমন্ত্ৰীৰ পদক লৈ নীতিশৰ হুংকাৰ, নাইডুৰ জোকাৰণিত বিজেপিত ডাঙৰ আলোড়ন। হয় প্ৰিয় দৰ্শক, এই মুহূৰ্তত মোদী চৰকাৰৰ ভিতৰত সকলো ঠিক ঠাক চলি থকা নাই। এফালে কেবিনেট সম্প্ৰসাৰণৰ প্ৰস্তুতি চলিছে, আনফালে ৬জন মন্ত্ৰীক বাদ দিয়াৰ খবৰ একেৰাহে প্ৰকাশ পাইছে। আৰু ইয়াৰ মাজতে বিজেপিৰ বাবে আটাইতকৈ ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে তেওঁলোকৰেই মিত্ৰ দলৰ নেতা নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু। নীতিশ কুমাৰে পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সংকেত দি ইতিমধ্যে বিজেপিৰ অশান্তি বৃদ্ধি কৰিছিল আৰু পাছত বিজেপিৰ ভিতৰৰ পৰাই তেওঁক উপ প্ৰধানমন্ত্ৰী পতাৰ দাবী উঠিল। আনফালে চন্দ্ৰবাবু নাইডুও বহু সময়ত বিজেপিৰ আনুষ্ঠানিক স্থিতিৰ বিপৰীতে বক্তব্য ৰাখি স্পষ্ট সংকেত দিছে যে এই মুহূৰ্তত মিত্ৰজোঁটৰ ভিতৰত সকলো স্বাভাৱিক নহয়। তেন্তে মোদী চৰকাৰৰ ভিতৰত সকলো ঠিক নাই নেকি? কেবিনেট সম্প্ৰসাৰণৰ আগতেই বিদ্ৰোহৰ আভাস আৰম্ভ হৈ গৈছে নেকি? আৰু ৬জন মন্ত্ৰীৰ পদ প্ৰায় নিশ্চিতভাৱে যাব বুলি ধৰা হৈছে নেকি? আৰু আটাইতকৈ ডাঙৰ প্ৰশ্ন, উপ প্ৰধানমন্ত্ৰীৰ বিষয়টোত মোদী বনাম নীতিশ সংঘাত এতিয়া মুকলিকৈ ওলাই পৰিছে নেকি? আজিৰ এই প্ৰতিবেদনত মই আপোনাক সম্পূৰ্ণ বিষয়টো বুজাই দিম, সেয়েহে ভিডিঅ'টো শেষলৈকে অৱশ্যেই চাব। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়ে লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। আহক আৰম্ভ কৰোঁ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ হেডলাইনেৰে। আহক এই ডাঙৰ হেডলাইনটোৰ ওপৰত এবাৰ চকু ফুৰাওঁ। মোদী কেবিনেটত বৃহৎ অস্ত্ৰোপচাৰৰ আভাস, ৬খন চকী কঁপি উঠিল, ৯খন নতুন মুখ সাজু, ২০২৯ৰ বাবে প্ৰধানমন্ত্ৰীয়ে কি ৰাজনৈতিক অংক মিলাই আছে। আপুনি দেখিলে হেডলাইনত কেনেদৰে স্পষ্টকৈ লিখা আছে, ইয়াৰ পৰাই সমগ্ৰ বিষয়টোৰ আৰম্ভণি। খবৰত স্পষ্টকৈ কোৱা হৈছে যে বৰ্তমানৰ ৬জন মন্ত্ৰীৰ পদবী বিপদত আছে আৰু ৯খন নতুন মুখক কেবিনেটত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তুতি চলি আছে। কোৱা হৈছে যে এই পৰিৱৰ্তন কেৱল কাৰ্যদক্ষতাৰ ভিত্তিত নহয়, বৰং ২০২৯ৰ লোকসভা নিৰ্বাচনৰ আগতে জাতিগত, আঞ্চলিক আৰু ৰাজনৈতিক সমীকৰণ মিলাবলৈ এইটো এটা বৃহৎ কৌশল। অৰ্থাৎ এতিয়া বিজেপিয়েও বুজি পাইছে যে কেৱল শ্লোগান আৰু প্ৰচাৰেৰে নিৰ্বাচন জিকিব নোৱাৰি, গ্ৰাউণ্ডত কাম কৰিবই লাগিব। সেয়েহে বিজেপিৰ ভিতৰত ইমান তৎপৰতা দেখা গৈছে। প্ৰিয় দৰ্শক, আহক এতিয়া এজন এজনকৈ সেই নামবোৰলৈ চকু ফুৰাওঁ, যিসকলৰ পদবী আটাইতকৈ বেছি বিপদজনক বুলি কোৱা হৈছে। প্ৰথম নামটো হৈছে ধৰ্মেন্দ্ৰ প্ৰধান। এই নামটো শুনি হয়তো কোনেও বিশেষ আচৰিত হোৱা নাই, কাৰণ এই নামটো আগৰে পৰাই আলোচনা চলি আছিল। তেওঁ দেশৰ শিক্ষামন্ত্ৰী। যোৱা কেইবছৰ ধৰি একেৰাহে বিভিন্ন পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছে। এতিয়াকৈ টেটৰ প্ৰশ্ন কাকত ফাদিল হৈছে, ৰাজস্থানত পেৰামেডিকেল পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছে, নীট বিতৰ্ক চলিছে, নিযুক্তি পৰীক্ষাত অনিয়ম, ছাত্ৰ ছাত্ৰীৰ ক্ষোভ, ৰাজপথত প্ৰতিবাদ, একেৰাহে চৰকাৰ বিব্ৰত। এনে পৰিস্থিতিত এতিয়া ধৰা হৈছে যে যদি প্ৰথমে কাৰোবাৰ মন্ত্ৰিত্বৰ পদ যায়, তেন্তে সেয়া ধৰ্মেন্দ্ৰ প্ৰধানৰেই হ'ব। অৰ্থাৎ শিক্ষা ব্যৱস্থাক যদি চম্ভালিব নোৱাৰিলে, তেন্তে হয়তো এতিয়া তেওঁ নিজৰ চকীও চম্ভালিব নোৱাৰিব। এতিয়া দ্বিতীয় নামটো চাওক, হৰদীপ সিং পুৰী। এই নামটো বহুদিন ধৰি যথেষ্ট আলোচনাত আছিল। এফালে বয়সৰ বিষয় আছে, আনফালে এপষ্টিন ফাইলছক লৈ যিবোৰ প্ৰশ্ন উঠিছিল সেই বিষয়তো তেওঁৰ নাম আহিছিল। এই এপষ্টিন ফাইলৰ কথা আপোনাৰ নিশ্চয় মনত আছে। বিৰোধীয়ে এই অভিযোগ উত্থাপন কৰিছিল আৰু একেৰাহে ৰাজনৈতিক প্ৰেছাৰো তেওঁৰ ওপৰত আছে। যিয়েই কাৰণ নহওক কিয়, এতিয়া ধৰা হৈছে যে হৰদীপ সিং পুৰীৰ বিদায়ো প্ৰায় নিশ্চিত। এতিয়া তৃতীয় নামটো চাওক, ৰৱনীত সিং বিট্টু। এই নামটো দিল্লীৰ পৰা বৰিয়া বিস্তৰ সামৰি এতিয়া পঞ্জাৱলৈ উভতি যোৱাৰ প্ৰস্তুতি চলিছে। কংগ্ৰেছ এৰি বিজেপিত যোগ দিয়া ৰেল ৰাজ্যমন্ত্ৰী ৰৱনীত সিং বিট্টুৱে নিজেই প্ৰায় স্পষ্ট কৰি দিছে যে এতিয়া তেওঁৰ লক্ষ্য দিল্লী নহয়, পঞ্জাৱ বিধানসভা নিৰ্বাচনহে। তেওঁ নিজেই কৈছে যে ১৭ বছৰ দিল্লীত থকাৰ পাছত এতিয়া তেওঁ নিজৰ সকলো সামগ্ৰী গোটাই লৈছে আৰু সম্পূৰ্ণ মনোযোগ পঞ্জাৱৰ ওপৰত থাকিব।
অৰ্থাৎ এইবাৰ বিজেপিয়ে তেওঁক একো কোৱাৰো প্ৰয়োজন নহল। বিট্টুৱে নিজে সংকেত দিলে যে এতিয়া দিল্লীৰ পৰা বিদায় নিশ্চিত। এতিয়া আহক চতুৰ্থ নামটোৰ ফালে আগবাঢ়ো। পংকজ চৌধুৰী। তেওঁৰ নামো সম্ভাৱ্য পৰিৱৰ্তনৰ তালিকাত থকা বুলি কোৱা হৈছে। বিজেপি সংগঠনৰ নতুন দায়িত্ব আৰু ওৱান পাৰ্চন ওৱান পোষ্ট নীতিৰ বাবে তেওঁৰো পদবী বিপদত থকা বুলি ধৰা হৈছে। পঞ্চম নামটো হৈছে হৰ্ষ মালহোত্ৰা। বিজেপিয়ে একেৰাহে কৈ আহিছে এজন ব্যক্তি এটা পদ, আৰু এতিয়া সেই নীতিৰ আঘাত হৰ্ষ মালহোত্ৰাৰ ওপৰতো পৰিব পাৰে। তেওঁৰো মন্ত্ৰিত্ব পদ যাব পাৰে। আৰু এতিয়া শেষৰ নামটো চাওক, জৰ্জ কুৰিয়ান। এই নামটো মোদী কেবিনেটৰ একমাত্ৰ খ্ৰীষ্টিয়ান মুখ। 23 জুন তাৰিখে তেওঁ মন্ত্ৰিত্ব পদৰ পৰা পদত্যাগ কৰিছিল। কোৱা হৈছে যে কেৰালা নিৰ্বাচনত আশা অনুসৰি তেওঁ প্ৰদৰ্শন সন্তোষজনক নাছিল। তেওঁ নিজেও নিৰ্বাচনত তৃতীয় স্থানত আছিল। এনে পৰিস্থিতিত তেওঁৰো নাম বাদ পৰাটো প্ৰায় নিশ্চিত বুলি ধৰা হৈছে। প্ৰিয় দৰ্শক, তেন্তে দেখিলে কথাটো প্ৰায় স্পষ্ট হৈ গৈছে। অৰ্থাৎ মোদী চৰকাৰে এতিয়া নিজৰেই দলটো সলনি কৰিবলৈ ওলাইছে। কিন্তু ইয়াত এটা প্ৰশ্নও আছে, কেৱল মন্ত্ৰী সলনি কৰিলে চৰকাৰৰ ভাৱমূৰ্তি সলনি হৈ যাব নেকি? মোদী চৰকাৰৰ ভাৱমূৰ্তি সলনি হৈ যাব নেকি? অৱশ্যে এইটো নতুন কথা নহয় যে বিজেপিৰ যদি কোনো নেতাৰ প্ৰয়োজন নাথাকে তেন্তে তেওঁলোকে এনেদৰেই সকলোকে পথৰ পৰা ছাটাই কৰাৰ কাম আৰম্ভ কৰে। প্ৰিয় দৰ্শক, চাওক, নামবোৰ মই আপোনাক কৈ দিলো। আহক এই মুহূৰ্ততে আন এটা ডাঙৰ খবৰ প্ৰকাশ পাইছে। সেই খবৰটোলৈও এবাৰ চকু ফুৰাও। এতিয়া এই দ্বিতীয় খবৰটো চাওক। যোৱা দুদিন ধৰি বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নীতিশ কুমাৰক একেৰাহে সক্ৰিয় দেখা গৈছে। প্ৰথমে তেওঁ পঞ্জাৱত পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সংকেত দিলে। তাৰ পাছত চাওক, পাটনাত তেওঁ নিজৰ বিধায়ক আৰু মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত কৰিলে। অৰ্থাৎ ইয়াৰ সংকেত একেবাৰে স্পষ্ট। বিজেপিয়ে যি খেলখন নীৰৱে খেলিব বিচাৰিছিল তাৰ উমান হয়তো নীতিশ কুমাৰেও পাই গৈছে। সেইকাৰণেই এতিয়া ইমান তৎপৰতাৰ সৃষ্টি হৈছে। আৰু তেতিয়াই এই দ্বিতীয় ডাঙৰ হেডলাইনটো সন্মুখলৈ আহিছে। এবাৰ চকু ফুৰাও। ইয়াত লিখা আছে, বিজেপিৰ ভিতৰত নীতিশ কুমাৰক উপ প্ৰধানমন্ত্ৰী পতাৰ দাবী উত্থাপন। জেডিইউৱে অমিত শ্বাহৰ পুৰণি বক্তব্য স্মৰণ কৰাই দিলে। দেখিলে এই হেডলাইনটো কিমান ডাঙৰ? ইয়াৰ পৰাই বিজেপি শিবিৰত তৎপৰতা অধিক বৃদ্ধি পাইছে। কাৰণ মিত্ৰজোঁটৰ চৰকাৰত সহযোগী দলসমূহক সন্মান দিয়াটো এটা ৰাজনৈতিক বাধ্যবাধকতাও হয়। এই কথাটো হয়তো মোদী চৰকাৰে পাহৰি গৈছে। আচলতে ইয়াত এইদৰেই হ'ব লাগিছিল। অটল বিহাৰী বাজপেয়ীৰ সময়ৰ কথা আপোনাৰ হয়তো নিশ্চয় মনত আছে। সেই সময়তো লালকৃষ্ণ আদৱানী উপ প্ৰধানমন্ত্ৰী হৈছিল। যদি আপোনাৰ মনত আছে তেন্তে সেই সময়ত মিত্ৰজোঁটৰ ধৰ্ম যথাযথভাৱে পালন কৰা হৈছিল। কিন্তু চাওক, মোদী চৰকাৰত এতিয়ালৈকে এনে দৃশ্য কেতিয়াও দেখা পোৱা নগ'ল। আৰু হয়তো সেইকাৰণেই জেডিইউৰ ভিতৰত উপ প্ৰধানমন্ত্ৰীৰ দাবী পুনৰ জোৰদাৰ হৈছে। সেইকাৰণে চাওক, স্পষ্ট যে নীতিশ কুমাৰ অসন্তুষ্ট। আৰু সেইকাৰণে মোদী চৰকাৰক বুজাবলৈ তেওঁ দিল্লীলৈও গৈছিল। কিন্তু ইয়াত এনে যেন নালাগে যে বিজেপিয়ে ইমান সহজে নীতিশ কুমাৰক ইমান ডাঙৰ ৰাজনৈতিক মৰ্যাদা দিব বিচাৰিব। সেইকাৰণে দুয়োটা দলৰ মাজত মতানৈক্যৰ খবৰ একেৰাহে প্ৰকাশ পাইছে। মই সেই খবৰবোৰো আপোনাক দেখুৱালো। কোনবোৰ মতানৈক্যৰ খবৰ সেইবোৰো দেখুৱালো। আৰু কেৱল নীতিশেই নহয়, কেইদিনমানৰ আগতে আপোনাৰ হয়তো নিশ্চয় মনত আছে, চন্দ্ৰবাবু নাইডুৱে কংগ্ৰেছৰ এজন প্ৰশংসা কৰি বিজেপি শিবিৰত আলোড়নৰ সৃষ্টি কৰিছিল। অৰ্থাৎ NDAৰ সহযোগী দলসমূহ এতিয়া আগৰ দৰে নীৰৱ হৈ থকা নাই। তেওঁলোকে স্পষ্টকৈ বুজি পাইছে যে মোদী চৰকাৰৰ কৌশল এই মুহূৰ্তত কি দিশে আগবাঢ়িছে। সেইকাৰণেই নীতিশে ইয়াত নিজৰ চাল ইতিমধ্যে চলাই দিছে। নাইডুৱেও নিজৰ চাল চলাইছে। তেন্তে মুঠতে এই দৃশ্যবোৰে কিহৰ ইংগিত দিছে? এই দৃশ্যবোৰে কৈছে এফালে 6জন মন্ত্ৰীৰ বিদায় প্ৰায় নিশ্চিত, আনফালে 9খন নতুন মুখক অনাৰ প্ৰস্তুতি চলিছে। ইফালে নীতিশ কুমাৰৰ অসন্তুষ্টি, সিফালে নাইডুৰ পৃথক অৱস্থান, আৰু তাৰ ওপৰত 2029ৰ নিৰ্বাচনী কৌশল। অৰ্থাৎ এই মুহূৰ্তত বিষয়টো কেৱল কেবিনেট সম্প্ৰসাৰণৰে নহয়, বিষয়টো ক্ষমতাৰ ৰাজনৈতিক সমীকৰণ অটুট ৰখাৰো। হয়তো সেইকাৰণে মোদী চৰকাৰৰ ভিতৰত এই মুহূৰ্তত যথেষ্ট তৎপৰতাৰ সৃষ্টি হৈছে। সেইকাৰণে সকলোৱে নীৰৱে পৰিস্থিতি লক্ষ্য কৰি আছে। বৰ্তমান আটাইতকৈ ডাঙৰ প্ৰশ্ন এইটোৱেই, 6জন মন্ত্ৰীক বাদ দিলে বিজেপিৰ সমস্যাবোৰ কমিব নেকি? নতুবা প্ৰকৃত প্ৰত্যাহ্বানটো নিজৰ সহযোগী দলসমূহক একেলগে ধৰি ৰখাটোৱেই হ'ব নেকি? আপোনাৰ মতামত কি? বা নীতিশ কুমাৰে এইদৰে যি ৰাজনৈতিক চাল খেলিছে, এই বিষয়ে আপোনাৰ মতামত কি? আমাক কমেন্ট সেকশনত আপোনাৰ মতামত অৱশ্যই জনাব। আৰু যদি এই খবৰটো আপোনাৰ ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। ব্যুৰো ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।